দেৰগাঁৱৰ পুৰণি মাটি ভকত গাঁৱত ৰাইজৰ প্ৰতিবাদ শক্তি বিভাগৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ ৰাইজৰ ২.৫ বছৰ ধৰি গাঁওখনৰ ৰাইজে ভুগি আহিছে বিদ্যুতৰ সমস্যাত গাঁওখনত আছে বিদ্যুৎ সংযোগ কিন্তু নাথাকে ভল্টেজ এটা ট্ৰান্সফৰ্মাৰ বিচাৰি বছৰ বছৰ ধৰি আবেদন জনাই অহাৰ পিছতো গুৰুত্ব নাই বিভাগৰ কম ভল্টেজৰ বাবে নচলে ফেন নজলে লাইট স্মাৰ্ট মিটাৰৰ নামত হাজাৰ হাজাৰ টকাৰ বিল পৰিশোধ কৰি আহিছে গাঁওখনৰ ৰাইজে উৎকট গৰমত জিয়াটো ভুগিছে জনতাই ৰাইজৰ বাবে ট্ৰান্সফৰ্মাৰ যোগান নধৰি গাঁওখনৰে এটি ব্যক্তিগত মিলক একেবাহতে ট্ৰান্সফৰ্মাৰ যোগান ধৰাত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে ৰাইজ ক'বলৈ লাজো লাগিছে আজি ২.৫ বছৰ দিন হ'ল চাব দেই এপিডিচিএলৰ যিখিনি ভণ্ডামি আজি এই ২.৫ বছৰ দিন এই আমাৰ গাঁওখনৰ এই চুবুৰীটোৰ মানে ভল্টেজৰ ইছ্যু আমি ভাইবেলি গৈও ক'লোগৈ এচিবিক তাৰপৰা ক'লে যে আপোনালোকে লিখিত দিয়ক আমাৰ হাতত প্ৰমাণ আছে মানে ভল্টেজ নাই এনেকুৱা হৈছে লগাই দিলে স্মাৰ্ট মিটাৰ কেছটো গম পালে নাই এতিয়া গধূলি হ'লে আমাৰ চব খেতিয়ক মানুহ দিনটোতো আমাক লাইনৰ খেলেই নাই ইয়াত গধূলি আহি যদি ফেনখনো নুঘূৰে পঢ়িবলৈ ল'ৰা ছোৱালীকেইটাই পোহৰো নাপায় তাতকৈ এইবোৰ উঠায়ে নিয়ক আৰু তাতকৈ ডাঙৰ কথা শুনক আমি এপ্লিকেশ্যন কৰাৰ অলপ দিনৰ মানে আজি এমাহ ডেৰ মাহৰ আগত সৰুকৈ ইয়াত ইণ্ডাষ্ট্ৰি এটা বহিছে এখন ৰাইজতকৈ এটা ইণ্ডাষ্ট্ৰিত আহি দেখিলোঁ যে তৎক্ষণাত এটা ট্ৰেন্সফৰ্মাৰ বহাই দিলে এই ৭০-৮০ ঘৰ মানুহতকৈ এজন উদ্যোগপতি ডাঙৰ হ'ব পাৰে নাই তেওঁ কিমান টকা ৰেভিনিউ দিয়ে আৰু আমাৰ এই ৰাইজখনে কিমান দিয়ে কাৰণ আমাৰ কাৰো পেণ্ডিং নাই ইয়াত বিল এইটোতো ২-২.৫ বছৰ হৈ গ'ল আমি কি কৰিলে উপায় পাম এতিয়া তেওঁলোকে কৈছে পিটিশ্যন দিয়ক এপিডিচিএলৰ ৱেবছাইটত হেৰি কৰক আপলোড কৰক এতিয়া আপোনালোকে যোগেদি সুধিছোঁ এপিডিচিএলক যে আৰু কি কৰিলে আমাৰ এই সমস্যাটো সমাধান হ'ব অতি সোনকালে আৰু ইয়াৰ এটা তদন্ত লাগে আমাক কিন্তু দেই গৰম থাকিব পৰা নাই মানুহ আপোনালোকে নিজে চিন্তা কৰকচোন কি অৱস্থা হৈছে এই মানুহখিনি চাবলৈ গ'লে ফ্ৰী এই ৬৩ ঘৰ ৭০ ঘৰ মানুহৰ ভিতৰত এঘৰ নে দুঘৰতে ফ্ৰিজ আছে এ চিটোতো দূৰৰে কথা আপুনি চাওক এটা ট্ৰেন্সফৰ্মাৰৰ পৰা এখন স্কুল কনষ্ট্ৰাকশ্যন হৈ আছে তালৈ গৈছে নভঙা গাঁৱলৈ স্কুলখন